নমস্কাৰ কৃষক বন্ধু বান্ধৱীসকল। কিছু কৃষক বন্ধুসকলে PM কিষাণ আঁচনিৰ কিছু তথ্য জানিবলৈ এই চেনেলৰ ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰিছিল। কমেণ্টটো আছিল এনেধৰণৰ: মোৰ ইনএক্টিভ হৈ আছে, কি কৰিব লাগিব জনাব। আৰু আনজনে কমেণ্ট কৰিছিল, মই নতুনকৈ আবেদন কৰিছিলোঁ দাদা, পইচা নাপালোঁ, কি কৰিব লাগিব ক'বচোন। কৃষক বন্ধু বান্ধৱীসকল, আপোনালোকে কমেণ্টত লিখা এই বাক্যটি নিশ্চয় বুজি পাইছে। অৰ্থাৎ PM কিষাণত কোনো ব্যক্তিয়ে যদি আবেদন কৰে, অৰ্থাৎ কৰাৰ পিছত যদি তেখেতৰ ইনএক্টিভ হৈ থাকে, তেনেহ'লে কি কৰিব লাগে। কৃষক বন্ধু বান্ধৱীসকল, যদি PM কিষাণৰ কোনো কৃষকৰ ষ্টেটাছ ইনএক্টিভ দেখুৱায়, তেন্তে ইয়াত বহুতো কাৰণ হ'ব পাৰে। জমা কৰা আবেদনখন অশুদ্ধ, অৰ্থাৎ ইনকাৰেক্ট বা ইনকমপ্লিট, সম্পূৰ্ণ নহ'লে বা সম্পূৰ্ণ নহয় যদি, তাৰ বাবে আবেদন পত্ৰখন আপুনি পুনৰ চেক কৰি চাব লাগিব। দ্বিতীয়তে, আধাৰ নম্বৰ আৰু মোবাইল নম্বৰটো শুদ্ধভাৱে লিংক হৈ আছেনে নাই সেইটো চাব লাগিব। বেংকৰ একাউণ্ট নম্বৰ আৰু IFSC কোড ঠিক আছেনে নাই চেক কৰিব লাগিব। আঁচনিৰ যোগ্যতাৰ মাপকাঠি চাব লাগিব, অৰ্থাৎ আবেদনকাৰীজনৰ। পিছত PM কিষাণ ষ্টেটাছটো ৰিএক্টিভেট, অৰ্থাৎ এক্টিভ কৰিবলৈ হ'লে প্ৰথমে PM কিষাণৰ ৱেবছাইটত গৈ তাৰপিছত আধাৰ নম্বৰ বা মোবাইল নম্বৰ এণ্ট্ৰি কৰি পৰীক্ষা কৰি চাব লাগে। যদি আবেদন পত্ৰটো ইনকাৰেক্ট বা ইনকমপ্লিট হয়, তেন্তে আপডেট কৰক, দৰখাস্তখন আপডেট কৰিব লাগিব। আধাৰ ভেৰিফিকেশ্যন কমপ্লিট কৰিব লাগিব যদি কৰা নাই, বা PM কিষাণৰ হেল্পলাইন নম্বৰ 155261 বা 01124300606ত কল কৰি আপুনি জনাব পাৰিব, নাইবা আপোনাৰ ওচৰৰ CSC চেণ্টাৰত গৈও আপুনি ঠিক কৰি ল'ব পাৰিব যদি আপোনাৰ ইনএক্টিভ হৈ থাকে। আৰু এইখিনি কাম কৰাৰ লগে লগে আপোনাৰ কমপ্লিট এক্টিভ হৈ যাব। কমেণ্ট বক্সত লিখা আন এটি প্ৰশ্নটি হ'ল, মই নতুনকৈ আবেদন কৰিছিলোঁ দাদা, পইচা নাপালোঁ, কি কৰিব লাগিব ক'বচোন। অৰ্থাৎ এই ব্যক্তিজনৰ, অৰ্থাৎ এই কৃষকজনৰ যদি আপুনি আবেদন কৰিছিল, সেই আবেদনখন আপোনাৰ অফিচত গৈ পালে না নাই সেইটো আপুনি প্ৰথমতে জানিব লাগিব। যদি আপোনাৰ আবেদন পত্ৰখন অফিচত জমা হৈছে, তেনেহ'লে আৰু যদি তাত জমা হৈ সম্পূৰ্ণ এপ্ৰুভ হৈছে, তেনেহ'লে আপুনি এখন ৰেজিষ্ট্ৰেশ্যন নম্বৰ পাব। সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো পাইছে নে নাই আপুনি জানিব লাগিব। যদি আপুনি ৰেজিষ্ট্ৰেশ্যন নম্বৰটো পাইছে, তেনেহ'লে PM কিষাণৰ যিটো প্ৰধান ৱেবছাইট pmkishan.gov.in ত গৈ আপুনি ন' ইয়ৰ ষ্টেটাছত চেক কৰিলে আপুনি সকলো তথ্য, কি হৈছে, কিয় পোৱা নাই, আপুনি কি কাৰণে পোৱা নাই, গোটেইখিনি তথ্য আপুনি জানিব পাৰিব। আৰু যদি আপুনি নিজে এইবোৰ কৰিব নাজানে, তেনেহ'লে আপুনি জনা ব্যক্তিৰ ওচৰত বা ওচৰৰ CSC চেণ্টাৰত গৈও আপুনি চেক কৰি চাব পাৰিব। কৃষক বন্ধু বান্ধৱীসকল, যদি কোনো ব্যক্তিয়ে কিছু PM কিষাণ সন্মান নিধি যোজনাৰ কথা জানিব বিচাৰে, তেনেহ'লে আপুনি এই চেনেলৰ ভিডিঅ'ত কমেণ্ট বক্সত কমেণ্ট কৰিলে মই আপোনাৰ সমস্যা সমাধান বা উত্তৰ দিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানতে আহিছোঁ, ধন্যবাদ।